কন্দৰ্পভাৱে বহুতো এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। উজনিৰ বানাক্ৰান্ত ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰায় 9 লাখ পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে। উজনিৰ বানাক্ৰান্ত ছাত্ৰ ছাত্ৰীৰ মাজলৈ 9 লাখ পাঠ্যপুথি 7খনকৈ ট্ৰাকত প্ৰেৰণ কৰা হৈছে আৰু উজনিৰ বানাক্ৰান্ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হ'ব। প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি সকলোকে প্ৰেৰণ কৰা হ'ব আৰু বানাক্ৰান্ত এই সমস্যাৰ মাজতো দুৰ্দশাৰ মাজত যাতে শিক্ষা ব্যৱস্থা স্থবিৰ হৈ নাযায় তাৰ বাবে মহৎ উদ্দেশ্য বান্ধি লৈছে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। অৱশ্যে জনাই আছো বিগ ব্ৰেকিং খবৰটো জনাই আছো ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিছে উজনিলৈ বৃহৎ পৰিমাণৰ কিতাপ 9 লাখ কিতাপ প্ৰেৰণ কৰা হৈছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি। শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব প্ৰত্যেককে বিনামূলীয়া পাঠ্যপুথি। 9 লাখ পাঠ্যপুথি লৈ 7খন ট্ৰাক ৰাওনা হৈছে উজনিলৈ। বানপীড়িত ছাত্ৰ ছাত্ৰীৰ কাষত ৰাজ্য চৰকাৰ 7খন ট্ৰাকৰ জৰিয়তে বানপীড়িত শিক্ষাৰ্থীৰ মাজলৈ যাব বিনামূলীয়া কিতাপ। প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়া কিতাপ। বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। মহৎ উদ্দেশ্য বান্ধি লৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা বানপীড়িত ছাত্ৰ ছাত্ৰীসকলে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, শিক্ষা যাতে এই সময়ত স্থবিৰ হৈ নপৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে, উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰু শিক্ষা বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজি গুৱাহাটীত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই কাৰ্যৰ শুভাৰম্ভ কৰিছে। বানপীড়িত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰিব আৰু তাৰ উদ্দেশ্যে 9 লাখৰো অধিক কিতাপ প্ৰেৰণ কৰা হৈছে উজনিলৈ। বানপীড়িত ছাত্ৰ ছাত্ৰীৰ কাষত ৰাজ্য চৰকাৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণেৰে পুনৰ শিক্ষাৰ পথ মুকলি কৰা হ'ব। উজনিৰ অসমৰ 1.5 লাখ শিক্ষাৰ্থীৰ বাবে 9 লাখ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে। প্ৰায় 1.5 লাখ ছাত্ৰ ছাত্ৰীৰ বাবে 9 লাখৰো অধিক কিতাপ প্ৰেৰণ কৰা হৈছে। 7খন ট্ৰাকৰ জৰিয়তে বানপীড়িত শিক্ষাৰ্থীৰ মাজলৈ কিতাপ যাব। প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়া কিতাপ। বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। উজনিৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰৰ বৃহৎ পদক্ষেপ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি আৰু প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়া কিতাপ যাতে দুৰ্যোগৰ সময়ত উজনিৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা ব্যৱস্থাত যাতে স্থবিৰ হৈ নপৰে, শিক্ষাৰ ক্ষেত্ৰত যাতে পিছ পৰি নাযায় তাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। দ্বাদশ শ্ৰেণীলৈকে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলোকে বিনামূলীয়া কিতাপ যোগান ধৰা হ'ব। সেই উদ্দেশ্যে ইতিমধ্যে কেইবাখনো ট্ৰাক ৰাওনা হৈছে। প্ৰায় 7খনকৈ ট্ৰাক ৰাওনা হৈছে। 9 লাখ পাঠ্যপুথি লগত লৈ 7খনকৈ ট্ৰাক ৰাওনা হৈছে উজনিলৈ ৰাওনা হৈছে 7খনকৈ ট্ৰাক। বানপীড়িত ছাত্ৰ ছাত্ৰীৰ কাষত এইবাৰ ৰাজ্য চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে আজি গুৱাহাটীৰ পৰা। উজনিৰ বানাক্ৰান্ত লোকসকলৰ অৱস্থা একেবাৰে বেয়া। তেওঁলোকে দুৰ্দশাত দিন কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে, সমস্যাৰ সন্মুখীন হৈছে, নিজৰ আপোন ঘৰখন হেৰুৱাই পেলাইছে। শিক্ষা প্ৰতিষ্ঠান এতিয়া বোকাৰে লুতুৰি পুতুৰি হৈ গৈছে, চহী খহি নাইকিয়া হৈ গৈছে, বানত বিনষ্ট হৈ পৰিছে শিক্ষা প্ৰতিষ্ঠান, মানুহৰ ঘৰ দুৱাৰ। বহু মানুহে নিজৰ আত্মীয় স্বজনক হেৰুৱাই পেলাইছে, পশুধনৰ মৃত্যু হৈছে, হাজাৰ হাজাৰ পশুধনৰ মৃত্যু। নিজৰ আপোন ঘৰখন হেৰুৱাই পেলাইছে, সা সম্পত্তিৰ নষ্ট হৈ পৰিছে। উজনিত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আৰু এই সময়তেই যিমান পাৰে চৰকাৰৰ ফালৰ পৰা সহায় কৰাৰ বাবে চেষ্টা চলাইছে যাতে এই সময়ত বানপীড়িত অঞ্চলৰ জনতাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে যিমান পাৰে সকলোবিলাক ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আৰু শিক্ষা ব্যৱস্থা যাতে স্থবিৰ হৈ নপৰে, বানপীড়িত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে পিছ পৰি যাব লগা নহয় তাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আৰু বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ কৰা হ'ব। বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে প্ৰেৰণ কৰিছে, বিতৰণ কৰা হ'ব। প্ৰায় 9 লাখ পাঠ্যপুথি প্ৰেৰণ কৰিব বিনামূলীয়াকৈ। বানপীড়িত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা হ'ব চৰকাৰৰ ফালৰ পৰা। বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু গুৱাহাটীৰ পৰা আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে। গুৱাহাটীৰ বনগাঁওস্থিত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালত কাৰ্যসূচী আজি আছিলে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে
বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভণি কৰিছে উজনিৰ বানপীড়িত শিৱসাগৰ চৰাইদেউ যোৰহাট এই তিনিখন জিলাৰ বাবে পাঠ্যপুথি বিতৰণ কৰিব উজনি অসমৰ তিনিখন জিলালৈ সৰ্বমুঠ 9 লাখ কিতাপ প্ৰায় 1.5 লাখ ছাত্ৰ ছাত্ৰীৰ বাবে 7খন ট্ৰাকৰ জৰিয়তে পঠোৱা হৈছে আৰু তেওঁলোকৰ মহৎ উদ্দেশ্য চৰকাৰৰ মহৎ উদ্দেশ্য যাতে বানপীড়িত জনতাৰ ছাত্ৰ ছাত্ৰীসকলে বানপীড়িত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ্থীসকলে যাতে দুৰ্যোগৰ সময়ত শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি ল'ব লগা নহয় তাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা শিৱসাগৰ চৰাইদেউ যোৰহাটৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়াকৈ পাঠ্যপুথি প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলোবিলাক বিনামূলীয়া হ'ব সকলো ছাত্ৰ ছাত্ৰীকে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা হ'ব কিয়নো বানত সকলোবিলাক নষ্ট হৈ গৈছে কিতাপ পত্ৰ নষ্ট হৈ গৈছে মানুহৰ ঘৰ দুৱাৰ সা সম্পত্তি নষ্ট হৈছে লগতে ছাত্ৰ ছাত্ৰীসকলৰ যি কিতাপ আছিলে চাৰ্টিফিকেট কিতাপ পত্ৰ নষ্ট হৈ গৈছে আৰু তাৰ ফলতেই পুনৰ কিতাপ যোগান ধৰা হ'ব ছাত্ৰ ছাত্ৰীসকলক শিক্ষা ব্যৱস্থা যাতে স্থবিৰ হৈ নপৰে শিক্ষাত যাতে ব্যাঘাত জন্মাব নোৱাৰে দুৰ্যোগৰ সময়ত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰাৰ উদ্দেশ্যে এই মহৎ পদক্ষেপ গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আজি গুৱাহাটীৰ পৰা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰায় 9 লাখ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ কৰিছে উজনিলৈ উজনি অসমৰ 1.5 লাখ শিক্ষাৰ্থীক বিতৰণ কৰা হ'ব বিনামূলীয়া কিতাপ চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ কিতাপ প্ৰেৰণ কৰা হ'ব বানপীড়িত ছাত্ৰ ছাত্ৰীৰ কাষত ৰাজ্য চৰকাৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণেৰে পুনৰ শিক্ষাৰ পথ মুকলি কৰিছে উজনি অসমৰ 1.5 লাখ শিক্ষাৰ্থীৰ বাবে 9 লাখ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে জনাইছো উজনি অসমৰ আজিকেইখন জিলাত বান বিধ্বস্ত হৈ পৰিছে বানপীড়িত অঞ্চলত ছাত্ৰ ছাত্ৰীসকলৰ সকলো সামগ্ৰীৰ লগতে মানুহৰ সকলো সামগ্ৰীৰ সম্পত্তি নষ্ট হোৱাৰ লগতে ছাত্ৰ ছাত্ৰীৰ কিতাপো নষ্ট হৈ পৰিছে আৰু এই সময়ছোৱাত শিক্ষা প্ৰতিষ্ঠানৰ একেবাৰে অৱস্থা শোচনীয় শিক্ষা প্ৰতিষ্ঠান বানৰ বুকুত যা গৈছে আৰু এই সময়তে কেনে চৰাইদেউ আৰু যোৰহাট জিলাৰ এটা অংশ য'ত বিধ্বস্ত বানে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক্ষতিগ্ৰস্ত কৰিছে ছাত্ৰ ছাত্ৰীসকলক এই 26-27 বৰ্ষৰ কাৰণে বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে দিয়া হৈছিল কিন্তু বানপানীৰ কাৰণে আমি পুনৰবাৰ বিনামূলীয়া পাঠ্যপুথি আমি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি আমি ইয়াৰ পৰা তাৰ শুভাৰম্ভ কৰোঁ ইতিমধ্যে 7খন ট্ৰাক শিৱসাগৰ চৰাইদেউলৈ এতিয়া ইয়াৰ পৰা ৰাওনা হ'ল কিমান শ্ৰেণীৰ হ'ব এইটো ক শ্ৰেণীৰ পৰা একেবাৰে দ্বাদশ শ্ৰেণীলৈকে প্ৰায় 1,21,000 ছাত্ৰ ছাত্ৰীৰ কাৰণে কিতাপ গৈছে কিমান মান কিতাপ বিতৰণ কৰিছে সৰ্বমুঠ প্ৰায় 9 লাখ কিতাপ চৰাইদেউ আৰু যোৰহাট জিলাৰ এটা অংশ য'ত বিধ্বস্ত বানে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক্ষতিগ্ৰস্ত কৰিছে ছাত্ৰ ছাত্ৰীসকলক এই 26-27 বৰ্ষৰ কাৰণে বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে দিয়া হৈছিল কিন্তু বানপানীৰ কাৰণে আমি পুনৰবাৰ বিনামূলীয়া পাঠ্যপুথি আমি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি আমি ইয়াৰ পৰা তাৰ শুভাৰম্ভ কৰোঁ ইতিমধ্যে 7খন ট্ৰাক শিৱসাগৰ চৰাইদেউলৈ এতিয়া ইয়াৰ পৰা ৰাওনা হ'ল কিমান শ্ৰেণীৰ হ'ব এইটো ক শ্ৰেণীৰ